এছপি নেওডাঙৰ প্ৰমুখে তেখেতৰ সতীৰ্থসকল, দুৰ্ন আৰক্ষী থানাৰ ভাৰতীয় বিষয়া প্ৰমুখে তেখেতৰ সতীৰ্থসকল, আজিৰ এই পবিত্ৰ মুহূৰ্তত উপস্থিত থকা জ্যেষ্ঠ নাগৰিকসকল, বিভিন্ন কৰ্মক্ষেত্ৰত উদগনি আৰু বৰঙণি যোগোৱা বিশিষ্ট ব্যক্তিসকল, ইয়াৰ উপস্থিত থাকিব পৰা ৰাভা যৌথ সংগ্ৰাম সমিতিৰ বিভিন্ন সহযোগী সংগঠনসমূহ, বিশেষকৈ নিখিলমা ছাত্ৰ, নিখিলমা পৰিহৰকে আদি কৰি শিক্ষল ডিমানকে আদি কৰি অন্যান্য জাতি জনগোষ্ঠী সংগঠনৰ সভাপতি সম্পাদক সমগ্ৰ কৰ্মকৰ্তাসকল, পৰিস্থিতিৰ মাজতে আজিৰ ৰাভা জনবাস কাউন্সিলখন আজিৰ পৰ্যায়ত অহাৰ ক্ষেত্ৰত যিসকল শ্বহীদে প্ৰাণ আহুতি দি শ্বহীদ হৈ আজিৰ কাউন্সিলখনৰ আজিৰ পৰ্যায়লৈকে তেখেতসকলে আনিব পৰা সক্ষম হৈছে। এইসকল মহান শ্বহীদ পৰিয়ালসকললৈকে, সেই শ্বহীদসকললৈকে মোৰ তৰফৰ পৰা আজি পবিত্ৰ মঞ্চৰ পৰা শত সহস্ৰ শ্ৰদ্ধাঞ্জলি মই জ্ঞাপন কৰিছো। তেখেতসকলৰ পৰিয়াললৈকে সন্মানে মই জ্ঞাপন কৰিছো। আজি দেশ 1950 আজিৰ 26 জানুৱাৰী 50ৰ পৰা আজিৰ তাৰিখলৈকে আমি 2026 এই ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ, আজি ভাৰতবৰ্ষৰ যুৱ প্ৰজন্মৰ ওপৰত আটাইতকৈ নিৰ্ভৰশীল এইখন দেশ। আজিৰ যুৱ প্ৰজন্ম 65% যুৱ প্ৰজন্মৰ কাৰণে আজি দেশৰ ভৱিষ্যত, ৰাজ্যৰ ভৱিষ্যত, আজিৰ ৰাভা সমাজ অঞ্চলৰ ভৱিষ্যত, আজিৰ গড় জিলাখনৰ ভৱিষ্যত। এই যুৱ প্ৰজন্মৰ তেখেতসকলৰ দক্ষতা, তেখেতসকলৰ চিন্তা, তেখেতসকলৰ নিজৰ চিন্তাৰ ওপৰত, পৰিয়ালৰ চিন্তাৰ ওপৰত নিজৰ জিলাখন, নিজৰ ৰাজ্যখন, নিজৰ দেশখনৰ লগত সমগ্ৰ চলাই নিয়াৰ আগতে নিজৰ দেশ মাতৃ সেৱাৰ পৰা সমান্তৰালভাৱে দেশখন আজি কোনটো পৰ্যায়ত আছে, দেশখনৰ আজি গ্ৰাম্য অৰ্থনীতি কি, দেশখনৰ আজি গ্ৰোথ কি, দেশখনৰ স্বাভিমান কি, দেশখনৰ সংস্কৃতি কি, দেশখনৰ আৰ্থ সামাজিক দিশটো কেনেকৈ চলি আছে, দেশখনৰ কি সম্পদ কি, দেশখনৰ আজি কি ধৰণে মেক আপ ইণ্ডিয়া, ষ্টাৰ্টআপ ইণ্ডিয়া যি ধৰণে হৈছে, স্কিল ইণ্ডিয়া যি ধৰণে পৰিৱেশৰ মাজত আজিৰ ভাৰতবৰ্ষৰ যুৱ প্ৰজন্ম, আজি ভাৰতবৰ্ষৰ যিসকল বিভিন্ন ক্ষেত্ৰত কৰ্মসংস্থান নিয়োজিত হৈ থকা ব্যক্তিসকলক আগুৱাই নিবৰ কাৰণে, দেশৰ দক্ষতা বিকাশ কৰিবৰ কাৰণে যি ধৰণে আমি নিয়োজিত হৈছো, সেই নিয়োজনে বা সেই ব্যৱস্থাই প্ৰমাণিত কৰে আজিৰ ভাৰতবৰ্ষৰ কেনেধৰণে আমি আগবাঢ়ি গৈছো। বিশ্বৰ ভিতৰত আজি ভাৰতবৰ্ষত যি ধৰণে আমি গুটি কৰিবৰ কাৰণে আগবাঢ়িছো, যি ধৰণে আমি ভাৰতবৰ্ষৰ উন্নতি হৈছে, সেই উন্নতিৰ ব্যৱস্থাই অনাগত দিনসমূহত 2047 চনৰ ভিতৰত ভাৰতবৰ্ষৰ বিশ্বৰ সৰ্বত্ৰ যি বৃহৎ অৰ্থনৈতিক দেশ হিচাপে পৰিণত হ'বৰ কাৰণে যি সংকল্প, সেই একেই সংকল্প আমি অসমৰ ৰাইজসকলে ল'ব লাগিব, সেই একেই সংকল্প ৰাভা অসমবাসীয়ে ল'ব লাগিব, সেই একেই সংকল্প গোৱালপাৰাবাসীয়ে ল'ব লাগিব, সেই একেই সংকল্প আজি ইয়াত জড়িত হৈ থকা দুৰ্নবাসীয়ে যেন নিশ্চয়কৈ ল'ব লাগিব। সাংবাদিক বন্ধু বান্ধৱীসকল, বিভিন্ন সাংস্কৃতিক দলৰ দলপতি প্ৰমুখে তেখেতৰ কৰ্মকৰ্তাসকল আৰু বিভিন্ন বিদ্যালয় ইয়াৰ অংশগ্ৰহণ কৰিবলৈ কণ কণৰ পৰা ছাত্ৰ ছাত্ৰীসকল, তথা সমগ্ৰ ৰাইজ, আপোনালোকৰ সকলোলৈকে আজি ভাৰতবৰ্ষৰ মহান পবিত্ৰখনৰ পৰা তেওঁলোকৰ মহান চেক্ৰিফাইচ বলিদানৰ কাৰণে ভাৰতীয় হিচাপে আজি স্বীকৃতি প্ৰাপ্তি, আৰু এই স্বীকৃতি প্ৰাপ্তিৰ ফলশ্ৰুতিত দেশে আজি এই কেৱল দশক ধৰি যি ধৰণে স্বাধীনভাৱে মুক্তভাৱে কৰি আহিছে, সেই ক্ষণত আমি পৰিয়ালে সেই সকলো ব্যক্তিক যদি 1950 সেই আজিৰ তাৰিখত সকলো ক্ষেত্ৰত কৰ্মসূচী ইতিবাদী আদি কৰি তাৰ সামাজিক ৰাজনৈতিক অৰ্থ সামাজিক দিশসমূহক আগবঢ়াব। Berga Trundamni Parade Group, Nirmala High School Damra, Dudnoi High School, Dudnoi Girls Higher Secondary School, St. Peter's St. Joseph Higher Secondary School, Dudnoi, আপোনালোকৰ সন্মুখত আমাৰ বিভিন্ন অনুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলে কুচকাৱাজ প্ৰদৰ্শন কৰি আছে। আমাৰ এই কুচকাৱাজ প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিছে নিৰ্মলা হাইস্কুল ডামৰাৰ ছাত্ৰ ছাত্ৰীসকল, দুধনৈ হাইস্কুলৰ ছাত্ৰ ছাত্ৰীসকল, দুধনৈ গাৰ্লছ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰ ছাত্ৰীসকল, সেন্ট পিটাৰ নেশ্যনেল একাডেমী বাৰ্ষাৱতী দুধনৈৰ ছাত্ৰ ছাত্ৰীসকল, জৱাহৰ নৱোদয় বিদ্যালয়
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।